নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আমৰ জ্বলা মিঠা আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। শেষলৈ চালে হয়তো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু জানিব পাৰিব। আৰু মই ভাবোঁ যিসকলে আমৰ আচাৰ বনাব ভালকৈ জানে তেওঁলোকে বিখ্যাতে হয়, মই তেওঁলোকৰ কথা নাই কোৱা। আৰু যিবিলাকে আমৰ আচাৰ ভালকৈ বনাব নাজানে মই তেওঁলোকক অনুৰোধ কৰি কৈছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু তেতিয়া হয়তো আপোনালোকে নিশ্চয় আচাৰ ভালকৈ বনাবলৈ জনা হ'ব বুলি মই ভাবোঁ। কিন্তু তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব। শেষলৈ চালে আপোনালোকে ভালকৈ বুজি পাব। মই ভিডিঅ'বিলাক লাহে লাহে আৰু আনে শিকিব পৰাকৈ বনাওঁ। যদিও মোৰ ভিডিঅ'বিলাক সৰু ভিডিঅ' হয়, বহুত দামী ভিডিঅ' নহয়, তথাপি মই ভিডিঅ'বিলাক একদম সৰু ভালকৈ লাহে লাহে বনাওঁ, যাতে মোৰ ভিডিঅ'ৰ পৰা কোনোবাই অলপ হ'লেও কিবা এটা শিকিব পাৰে। তাৰ কাৰণে মই সাধাৰণ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ লৈ আহোঁ। তাৰ বাবে মই আচাৰবিধৰ বাবে কেঁচা আম লৈছোঁ। আম মই অকণমান বেছিকৈ লৈছোঁ, কাৰণ 3-4টামান আচাৰ মই বনাই ৰাখিম বুলি ভাবিছোঁ বহুদিন, বছৰলৈকে। আৰু সেয়ে প্ৰথমতে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মিঠা জ্বলা আচাৰবিধ। তাৰ বাবে মই ইয়াৰে 4-5টামান আম বাকলি গুচাই ল'ম। আৰু বাকলি গুচাই লৈ মই আমখিনি কাটি ল'ম। আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে জনাবচোন, ক'ৰ পৰা মোৰ ভিডিঅ' চাই আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে বাৰু বেয়া পায় নেকি? যদি বেয়া পায় জনাব, আৰু ভাল পায় যদিও জনাব। কাৰণ মোৰ গলৰ ভইচটো একদমেই ভাল নহয়, আৰু মোৰ যিহেতুকে গলৰ প্ৰব্লেম হৈ আছে বহুত, সেয়ে মই গলৰ ভইচ ভিডিঅ' দিবলৈ একেবাৰে ইচ্ছা নকৰোঁ। তথাপিও দিব লগা বাধ্য হৈ যায়, উপায় নাই। মই বহুত আশাৰে ভিডিঅ' বনাওঁ, তথাপি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ ইচ্ছা নকৰে। আৰু মই আপোনালোকক অনুৰোধ কৰি কৈছোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, নিশ্চয় কিবা এটা শিকিব পাৰিব বুলি মই ভাবোঁ। কাৰণ মই এনেকুৱা ভিডিঅ' দিওঁ যি ভিডিঅ' সৰু আমি সৰু মানুহবিলাকে শিকিব পাৰোঁ, আৰু কম খৰচতে বনাব পাৰোঁ। ঘৰতে থকা সকলো বস্তুখিনিৰে আমি কিছুমান বস্তু বনাই আমি খাব পাৰোঁ, ল'ৰা ছোৱালীক দিব পাৰোঁ। সেনেকুৱা ভিডিঅ' মই পাকঘৰত থকা বস্তুখিনিৰে বনাই দেখাব বিচাৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো চালে নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। কিন্তু আপোনালোকে মোৰ ভিডিঅ'বিলাক ফ'ল' নকৰে, আৰু লাইক নকৰে, শ্বেয়াৰ নকৰে, আনকি আপোনালোকে কমেণ্টো নকৰে। মই তেতিয়াই বুজি পাওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই সঁচাকৈয়ে বেয়া পায় চাগে। কিন্তু উপায় নাই, বেয়া পালেও মই ভিডিঅ'টো আপলোড দিবই লাগিব। কাৰণ যিহেতুকে ময়ো এটা ভিডিঅ' বনাবলৈ ইচ্ছা কৰোঁ। মই আম 4টা দীঘলকৈ কাটি লৈছোঁ, আৰু তাতে হালধি অকণমান সানি আধা ঘণ্টামানৰ কাৰণে ৰ'দত ৰাখিম। যদি ৰ'দটো টান হয় তেতিয়াহ'লে আধা ঘণ্টামান দিলে হ'ব, আৰু যদি ৰ'দটো ঢিলা হয় তেতিয়াহ'লে অকণমান সময় বেছিকৈ ৰাখিব, আৰু ৰ'দত নিদিলেও হ'ব। আৰু মই আচাৰত দিয়াৰ কাৰণে মছলা ৰেডি কৰিছোঁ। সৰিয়হ দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ, কালা জিৰা দিছোঁ 1 চামুচ, আৰু চব গুটি দিছোঁ আধা চামুচ, মেথি গুটি দিছোঁ আধা চামুচ, লগত জালুক দিছোঁ কেইটামান জ্বলা হোৱাৰ বাবে, আৰু দিছোঁ ধনিয়া অকণমান বেছিকৈ লৈছোঁ, আৰু জিৰা অকণমান বেছিকৈ লৈছোঁ। কাৰণ মই আপোনালোকক ইতিমধ্যে কৈছোঁৱে যে মই আচাৰ অকণমান বেছিকৈ বনাম।
আৰু সেইকাৰণে মই আটাইকেইটা আচাৰতে মছলা হোৱাৰ কাৰণে বেছিকৈ মছলা অকণমান ৰেডি কৰিছোঁ। লগত কেইটামান শুকান জলকীয়া দিছোঁ আৰু দিছোঁ 2 পিলা তেজপাত। এইখিনি এতিয়া ভালকৈ গৰমহে কৰিম, গৰম হোৱালৈকে গৰম কৰিম, একেবাৰে ফুটি যোৱালৈকে ভাজিব নালাগে, তেতিয়াহ'লে কি হ'ব, মছলাখিনি তিতা হৈ যাব। আৰু একদম গৰম হোৱালৈকে, আৰু আপোনালোকে একেবাৰে গৰম টাৱাটো দিব পাৰে। আৰু এতিয়া মই মছলাখিনি মিক্সি জাৰ এটাত দি আধা পিছা কৰি ৰাখিছোঁ। একদম মিহি হোৱালৈ পিচিব নালাগে। আৰু লগত দিছোঁ কেৰাহীটো গেছত বহাই, কেৰাহীটো গৰম হোৱাতে তাতে মাত্ৰ 1 চামুচ সৰিয়হৰ তেল দিছোঁ। আৰু সৰিয়হৰ তেল দি পেলাই মই 5 ফোৰণ, তেজপাত 2 খিলা দিছোঁ। 5 ফোৰণটো দিলে বহুতেই বেছি গোন্ধটো ভাল হয়। লগত দিছোঁ এচিকুটমান নিমখ আৰু মিঠৈ দিছোঁ, গুড় মই আম অনুযায়ী দিছোঁ। মোৰ আমখিনিত যিমানখিনি গুড়ৰ প্ৰয়োজন হয় সিমানখিনি মই দিছোঁ। সৰু বাতিৰি 1 বাতি দিছোঁ। আৰু এই গুড়খিনিতে মোৰ আমখিনি সিজালৈকে লৰাই থাকিম, আৰু আঠা হোৱালৈকে লৰাই থাকিব লাগিব। কিন্তু ইয়াতে পানী ব্যৱহাৰ কৰিব নালাগে, একদম পানী লগাবই নোৱাৰে, তেতিয়াহ'লে বহু দিনলৈ আচাৰবিধ ভালে থাকিব। আৰু এতিয়া মই যিখিনি মছলা ৰেডি কৰি লৈছিলোঁ, তাৰে 1 চামুচ দিম। ইয়াতে মছলা বেছিৰ প্ৰয়োজন নাই, যিহেতুকে মিঠা আচাৰ হয়, মছলাৰ একদমেই প্ৰয়োজন নাই। তথাপি মই অকণমান জ্বলা হোৱাৰ বাবে আধা চামুচ দিছোঁ। আৰু লগত দিছোঁ অকণমান ৰেড চিলি পাউডাৰ। আৰু ইয়াৰ কালাৰটো কিমান ধুনীয়া আহিছে আপোনালোকে নিজে দেখিছে। আপোনালোকৰ বাৰু লোভ লাগিছেনে এই আচাৰবিধ দেখি খাবলৈ? কিমান ধুনীয়া হৈছে, দেখিয়ে খাওঁ লাগিছেনে বাৰু? আপোনালোকে এনেকৈ একবাৰ এই আচাৰবিধ বনাই খাই চাবচোন। আৰু মোৰ আচাৰবিধ এতিয়া বনা হৈ গ'ল, আৰু এতিয়া মই বৈয়ামত ভৰাই ৰাখি থৈ দিম। মই ঠাণ্ডা কৰি লৈছিলোঁ প্লেটত কাঢ়ি, আৰু এতিয়া ঠাণ্ডা হোৱাত মই বৈয়ামত ভৰাই দিম। আৰু মই এইখিনি আম বাকলি গুচাই বনাইছোঁ, আৰু ইয়াক কেৰাহীত যে আপোনালোকে দেখিছে, আৰু অকণমান সৰাকৈ বেছিকৈ বাকলি ৰুটি বনাই থৈছোঁ। সেইটো বেলেগ বৈয়ামত ভৰাম, আৰু এইটো বেলেগ বৈয়ামত ভৰাই ৰাখি দিম। আৰু লগতে আপোনালোকক 1 পিচ খাই মই দেখাই দিছোঁ। শেষত ভিডিঅ'টো চোৱালৈকে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।